হাই বন্ধুবান্ধীসকল ওয়েলকাম জানাইছোঁ অলি মেডিচিন ইউটিউব চেনেললৈ মই ফজলুল কৰিম বেচেলাৰ অফ ফাৰ্মাচিষ্ট বন্ধুবান্ধীসকল মই আজিৰ এটা নতুন টপিক আপোনালোকৰ সন্মুখত আহিছোঁ আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় অত্যন্ত দৰকাৰী হয় অত্যন্ত প্ৰয়োজনীয় হয় গোটেই ভিডিঅ'খন শেষলৈকে চাব আজিৰ টপিকটো হ'ল মাইলকোৰেল টেবলেট এই টেবলেটটো কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি ইয়াৰ চাইড ইফেক্ট কি বা কি কম্বিনেশ্যন বনোৱা হৈছে কিমান দামত আমি পাম সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম বন্ধুবান্ধীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে মোৰ চেনেলখন নতুন চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন টিপিবলৈ নাপাহৰিব কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বা নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব এইখিনি মই ভিডিঅ'খন আৰম্ভ কৰিবলৈ লৈছোঁ বন্ধুবান্ধীসকল মাইলকোৰেল টেবলেট এই টেবলেটটো প্ৰথম যেন কোনটো কোম্পানী বনাইছে এই টেবলেটটো মেনুফেকচাৰ বাই এইটো বনাইছে ভিক্স ফাৰ্মা ইণ্টাৰনেশ্যনেল আৰু এইটো মাৰ্কেটিং কৰি আছে মাইল্ডাছ ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড এটা এটা ভাল কোম্পানী পুৰণা কোম্পানী ইয়াৰ প্ৰাইভেট মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয় তাৰ মাজত মাইলকোৰেল টেবলেটটোৰ ৰিজাল্ট অত্যন্ত ভাল হয় বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই টেবলেটটো কি কম্পজিশ্যনে বনোৱা হৈছে এই টেবলেটটো কেইবাটাও মলিকুল বা কম্পজিশ্যন দি আছে আৰু বিশেষকৈ আৰু গুৰুত্বপূৰ্ণ কথা হ'ল এই টেবলেটত যিবোৰ মলিকুল লোৱা হৈছে বা ভিটামিন লোৱা হৈছে সেইবোৰ সাগৰৰ তলৰ পৰা যিবিলাক ভিটামিন উৎপন্ন হয় তাৰ পৰা লোৱা হয় অৰ্থাৎ সাগৰৰ তলৰ পৰা লোৱা ভিটামিনেৰে এই টেবলেটটো বনোৱা হৈছে ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয় ধুনীয়াকৈ ইয়াতে ফটো দিয়াই আছে আপোনালোকে চাব পাৰিব বন্ধুবান্ধীসকল ইয়াতে কেইবাটাও মলিকুল দিয়া আছে তাৰ মাজত বিশেষকৈ দিয়া আছে ইয়াতে এনাৰ্জি দিয়া আছে 0.8 kcal আৰু কাৰ্বহাইড্ৰেট দিয়া আছে 0.2 গ্ৰাম আৰু কোৰেল কেলছিয়াম 1250 mg আৰু কেলছিয়াম দিয়া আছে 500 mg আৰু ভিটামিন D3 দিয়া আছে 400 IU ভিটামিন D3 400 IU দিয়া আছে অৰ্থাৎ যিকেইটা বস্তু দিয়া আছে এইটো মানুহৰ শৰীৰৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজন হয় অত্যন্ত দৰকাৰী হয় অত্যন্ত প্ৰায় সকলো মানুহৰ ক্ষেত্ৰত এই টেবলেটটো দৰকাৰ বা এই মলিকুলবোৰ মানুহৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজন হয় বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই ভিটামিন D3 বা কেলছিয়াম টেবলেট আচলতে কি বেমাৰ হ'লে বা কি প্ৰব্লেম হ'লে ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে বা মাইলকোৰেল টেবলেটটো কি কাৰণত ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি ইয়াৰ চাইড ইফেক্ট কি আমি সকলো কথা জানিম বন্ধুবান্ধীসকল এই টেবলেটটো বিশেষকৈ যিবোৰ মানুহৰ শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি গৈছে ভিটামিন D3 পৰিমাণ কমি গৈছে বা শৰীৰত এনাৰ্জি কমি গৈছে বা এইবোৰ কমি যোৱাৰ ফলত হাড়বিলাক বা হাড়দিবিলাকত বিষ অনুভৱ হৈ আছে জইণ্টবিলাকত বিষ অনুভৱ হৈছে বা হাড়বিলাকৰ মাজত বিষ অনুভৱ হৈ আছে বা কিছুমান মানুহৰ কঁকালত বিষ অনুভৱ হৈ আছে গাঁঠিবিলাক বিষাই আছে বা শৰীৰত মাংসপেশীবিলাকত বিষ অনুভৱ হৈ আছে বা মানুহৰ মেৰুদণ্ডত বিষ অনুভৱ হৈ আছে অৰ্থাৎ শৰীৰৰ বিভিন্ন ঠাইত বিষ অনুভৱ হৈ আছে সেই ক্ষেত্ৰত ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে অৰ্থাৎ এইটো কেলছিয়ামৰ ক্ষেত্ৰত অত্যন্ত ভাল টেবলেট হয় আৰু এই বিষবিলাক যে হয় বিশেষকৈ কেলছিয়ামৰ পৰিমাণ বা ভিটামিন D3 যেতিয়া কমি যায় শৰীৰত তেতিয়া এই বিষবিলাক অনুভৱ হয় গতিকে যদি আপোনালোকৰ হাড়বিলাকত বিষ হৈ আছে বা জইণ্টবিলাকত পেইন হৈ আছে বা কঁকালত বিষ হৈ আছে বা মেৰুদণ্ডত বিষ হৈ আছে তেনেহ'লে এই টেবলেটটো খাব পাৰে লগতে যিবোৰ মানুহৰ এক্সিডেণ্ট হ'ল কি হাড়বিলাক ভাঙি যায় বা ফ্ৰেকচাৰ হৈ যায় ফ্ৰেকচাৰৰ ফলত সেই ঠাইখিনি জইন হোৱাত সময় লাগে সেই ক্ষেত্ৰতো ডক্টৰবিলাকে এই টেবলেটটো খাবলৈ দিয়ে এই টেবলেটটো খালে হাড়বিলাক জইন হোৱাত অতি সোনকালে কাম কৰে বা ভিটামিন D3 যেহেতু আছে বা কেলছিয়াম আছে কেলছিয়ামৰ ভিটামিন D3 এই হাড়বিলাক অতি সোনকালে কি কৰে আগৰ নিচিনা কৰে বা ভাল কৰি দিয়ে অৰ্থাৎ ফ্ৰেকচাৰ হ'লেও এই টেবলেটটো অত্যন্ত জৰুৰী বা আপোনালোকে খাব পাৰে বন্ধুবান্ধীসকল অৰ্থাৎ শৰীৰত কেলছিয়াম আৰু ভিটামিন D3 কমি যোৱাৰ লগে লগে আপোনালোকে এই মাইলকোৰেল টেবলেটটো খোৱা ষ্টাৰ্ট কৰক বা খাবলৈ আৰম্ভ কৰক এই টেবলেটটো আচলতে 2 মাহৰ পৰা 3 মাহ কণ্টিনিউ খালে বেছি ভাল কাম কৰে অৰ্থাৎ এই কেলছিয়ামৰ টেবলেটবিলাক লাহে কাম কৰে আৰু অতি লাহে কাম কৰে আৰু আপোনাৰ ভাল কাম কৰে বন্ধুবান্ধীসকল যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম পাই আছে
বা অসুবিধা পাই আছে নিশ্চয় আপোনালোকে এই মাইল্ড কোৰেল টেবলেটটো খোৱা ষ্টাৰ্ট কৰক বা খাবলৈ আৰম্ভ কৰক বন্ধুসকল এতিয়া আমি জানিম এই টেবলেটটো আমি কেনেদৰে খাম বা খোৱাৰ নিয়ম কি আচলতে এই টেবলেটটো ডেইলি ৰাতি এটাকে খাব লাগে ভাত খোৱাৰ পিছত অৰ্থাৎ টোপনি যোৱাৰ আগত এটাকে ডেইলি এটাকে কণ্টিনিউ আপুনি খাব বন্ধুসকল এই টেবলেটৰ কিবা সাইড ইফেক্ট আছে নেকি আসলে এই টেবলেটৰ এনেকুৱা ধৰণৰ সাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায় তথাপি এই টেবলেটটো খোৱাৰ লগে লগে যদি আপোনাৰ মূৰটো ঘূৰাই যায় বা বমি ভাব হৈ যায় খোৱাৰ লগে লগে ডিসেন্ট্ৰি হৈ যায় বা শৰীৰত এলাৰ্জেটিক প্ৰব্লেম হয় বা খুজুতি হৈ থাকে তেনেহ'লে আপোনালোকে খোৱাটো বন্ধ কৰি দিব বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ ল'ব পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে এই টেবলেটটো খোৱাটো ষ্টাৰ্ট কৰিব বন্ধুসকল মাইল্ড কোৰেল টেবলেট তো আমি কিমান দামত পাম বা সেই বিষয়ে আমি জানিম বন্ধুসকল ধুনীয়া পেকেজিঙত আহে আমি এটাটো চাম এনেকুৱা ধুনীয়া পেকেজিং হয় 15টা টেবলেট থাকে এটা ষ্টেপত সৰি 10টা টেবলেট থাকে এটা ষ্টেপত 10টা টেবলেটৰ দাম আহিব 10টা টেবলেটৰ দাম আহিব 129 টকা অৰ্থাৎ 129 rupees only 129 ত আপুনি এই মাৰ্কেটত अवेलेबल পাই যাব এই টেবলেটৰ দামটো কম যদিও ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয় বন্ধুসকল লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালদৰে চাব এইটো সেপ্টেম্বৰ 2025 ত বনোৱা হৈছে আৰু ফেব্ৰুৱাৰী 2027 লৈকে এই টেবলেটটো আপোনালোকে খাব পাৰিব বন্ধুসকল এই টেবলেটৰ বিষয়ে বা মাইল্ড কোৰেল টেবলেটৰ বিষয়ে আমি আজি ৰিভিউ কৰিলো ইয়াৰ বিষয়ে আমি জানিলো ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেন্টছ কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এই টেবলেটটো খাই যদি আপুনি উপকাৰ পাইছে নিশ্চয় আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি মই আজিৰ ভিডিঅ'খন শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ